ঢেকীয়াখোৱা বৰনামঘৰত আমি মূল তোৰণ পাইছোঁ। নাই অহা, এতিয়া গৈ আছোঁ আমি ঢেকীয়াখোৱা। বঢ়িয়া। এতিয়া আমি আহি ঢেকীয়াখোৱা নামঘৰ পাইছোঁহি। ব'লক নামঘৰ ভিতৰলৈ যাওঁ। শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰ। সুন্দৰ কাৰুকাৰ্য খচিত এয়া ঢেকীয়াখোৱা বৰনামঘৰ। শ্ৰীকৃষ্ণৰ বাল্যদিনৰ তেখেতৰ কাম কাজবিলাক ইয়াত খচিত কৰিছে খুব অতত ধুনীয়াকৈ। কৃষ্ণৰ গকুল বৃন্দাবনৰ কাহিনীসমূহ ইয়াত বৰ ধুনীয়াকৈ খচিত কৰি থোৱা হৈছে চব। মূল নামঘৰ। নামঘৰ চৌপাশ, নামঘৰ ভাগত চৌপাশ। এয়া চাওক 1450 শকত ৰোৱা মাধৱদেৱ গুৰুজনাই নিজে ৰোৱা বটগছজোপা। এয়া 1450 শকত। চাওক আজিৰ পৰা কিমান বছৰ আগত হ'ব? 775 বছৰমানৰ আগতেই ৰোৱা গছজোপা। প্ৰায় 775 বছৰমান বয়স হৈছে গছজোপাৰ প্ৰায়। বটগছ এয়া হৈছে শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানত ভৰি ধুইছিলে। এইটো ভৰি ধোৱা মহাভাগ। মাধৱদেৱ গুৰুজনাই ভৰি ধোৱা মূৰাভাগ কৃষ্ণ। এইটো তেনেডোখৰ চাকি জ্বলোৱা হয়। ইয়াত গোটেই তেল পৰি ঠাইডোখৰ অৱস্থা বেয়া হৈ আছে। যেনেকুৱা ধৰণৰ পৰিষ্কাৰ কৰি ৰাখিব লাগিছিল তেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পৰা নাই যেন অনুভৱ হৈছে। এয়া হৈছে মাধৱদেৱ সংগীত মহাবিদ্যালয়। বৰ এটা ভাল অনুষ্ঠান। মাধৱদেৱ গুৰুজনাৰ নামত সংগীত মহাবিদ্যালয় ঢেকীয়াখোৱা নামঘৰৰ চৌপাশৰ ভিতৰত কিবা সভা হৈ আছে। এইটো সভাগৃহ চাগে যিমান দূৰ সম্ভৱ। কিবা সভা হৈ আছে। এইটো খোৱা পানীৰ ব্যৱস্থা। পুখুৰী এটা আছে, কাছ থকা ডাঙৰ ডাঙৰ কাছ আছে বুলি কৈছে। তাকে বিচাৰি আছোঁ, চাওঁচোন কোনডোখৰত আছে। প্ৰস্ৰাৱগাৰটো বৰ সুবিধাজনক দেখা নাই। ভালকৈ পাৰিলেহে বনাব। এই পুখুৰীটো ভাল লাগিছে। পুখুৰীটো ধুনীয়া ষ্টাইলত ৰাখিছে। পানী হেৰি কৰি থাকে চাগে ন, ফিল্টাৰ কৰি থাকে। পানীটো উলিয়াই দিয়ে, ভৰাই থাকে। পানীটো আপোনাৰ ধুনীয়াকৈ ৰাখিছে। চিষ্টেমটো ধুনীয়া হৈছে পানীৰ। দেখিছে চাকি দুগছ জ্বলি আছে। তাৰে কোনোবা এগছ চাকি মহাপুৰুষ মাধৱ গুৰুজনাই নিজে নিজ হাতে জ্বলোৱা বুলি মানুহৰ প্ৰবাদ আছে। যোনডোখৰ কথাষাৰ সঁচা বুলি মানুহৰ মুখে মুখে চলি আহিছে। গতিকে চাওক কি আশ্চৰ্যকৰ কথা। যোৱা প্ৰায় 600 বছৰ 600 বছৰ ধৰি এগছ চাকি বন্তি জ্বলি আছে। বৰ অসাধাৰণ নহয় কথাষাৰ। সাধাৰণ নহয় কথাষাৰ, অসাধাৰণ। আকৌ বৰষুণ। এতিয়া ওলাই যাওঁ হৈছিলোঁ, কিন্তু বতৰে অৱস্থা। এতিয়া আমি নামঘৰতে সোমাইছোঁ, ঢেকীয়াখোৱা নামঘৰতে।
চাওঁ বৰষুণ এৰিলে যামগৈ আৰু ঘূৰি যাব লৈছোঁ আজি বহুত ভিৰ নহয় ছাৰ এখন নামঘৰৰ পৰা উভতি গৈ আছোঁ কিন্তু ইয়াত এটা কথা দেখিলোঁ ওচৰৰ স্থানীয় মানুহখিনিয়ে গাড়ী পাৰ্কিঙৰ নামত এটা ধুনীয়া ব্যৱসায় আৰম্ভ কৰি আছে ধুনীয়া ব্যৱসায় চলাই আছে নহয় দাদা এখন গাড়ী পাৰ্কিঙৰ সুবিধা লৈছে ভাল কৰিছে বেয়া বুলি ক'ব বিচৰা নাই কিন্তু নহয় হ'লেও বহুত দূৰ দূৰণিৰ পৰা অহা কিছুমান মানুহক নহয় মানে যিটো ফেয়াৰ কথা কৈছে 500 টকা এখন গাড়ীত সেইটো বেছি হৈছে বুলি মনে হৈছে আৰু বছ ক'ব নালাগে তো বাই বাই ঢেকীয়াখোৱা নামঘৰ বাই বাই যোৰহাট